জয়তে আজি দুৰ্ভগীয়া ঠিকাদাৰসকলে আহি আমাৰ মাজত উপস্থিত হৈ ঘৰ চলাব নোৱাৰা অতি দুৰ্ভাগ্যকে অৱস্থাত থাকি ঘৰৰ অৱস্থা শোচনীয়, বাহিৰৰ চাৰিওফালৰ পৰা অৱস্থাই হেঁচা পাইছে। আমি 21 মাহে আমি কাম কৰি আমাৰ এতিয়া প্ৰাপ্য ধন আমি পাব পৰা হোৱা নাই। আমি কাম এতিয়ালৈকে আমি মেইনটেনেঞ্চ কৰি আছোঁ আৰু যিবিলাক SOP ওলাইছিল সেই SOPৰ মতে আমি সম্পূৰ্ণ কাম কৰিছোঁ। আমি পঞ্চায়তক কাম চমজাই দিছোঁ, তাৰপিছতো ফাইনেল বিল আমি নাপাওঁ আৰু অফিচতো বিলবিলাক বাৰেপতি গুৱাহাটীলৈ যায়, 2 মাহ 3 মাহ পেলাই ৰাখি পেলাই ৰিজেক্ট বুলি পঠাই দিয়ে। বহুত ঠিকাদাৰ ভুগিছে। আমি এতিয়া আন্দোলনৰ বাহিৰে আমি বিকল্প ৰাস্তা দেখা নাই। আমি বহুত আশা কৰিছিলোঁ যে চৰকাৰক আমি বিৰোধ কৰিব নোৱাৰোঁ, চৰকাৰ মুদ্ৰাবাদ ধনি দিব নোৱাৰোঁ। চৰকাৰক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাহাব, লগতে আমাৰ হেমন্ত শৰ্মা সদৌ অসমৰ মুখ্যমন্ত্ৰী মহন্ত শৰ্মা চাহাবকো আমি অনুৰোধ কৰিছোঁ, আমাৰ ঠিকাদাৰখিনি যিহেতু গাঁতত সোমোৱালে, তেখেতসকলে যিটো ধৰণে আমাক কামত দিছিলে, আজি আমি অলপ ছিনিয়ৰ ঠিকাদাৰ আমি যেনে তেনে অকণমান সহ্য কৰিছোঁ। বহুত উঠি অহা ল'ৰা, নিবনুৱা ল'ৰা, তেওঁলোকে ধাৰ ধোপাল কৰি মাক বাপেকৰ পৰা মাক দেউতাকৰ পৰা পইচা আনি, বাহিৰৰ মানুহৰ পৰা পইচা আনি, গহনা বন্ধকত দি এনেকুৱা এটা অৱস্থা হৈছে। এতিয়া তেওঁলোকে কোনোপিনে উপায় দেখা নাই। আজি অকল নগাঁৱতে নহয়, আজি 46টা সংমণ্ডলত ডিভিজনত আজি এই ধৰ্মঘট পালন হৈছে আৰু ইয়াৰ পিছত 2 তাৰিখে আমাৰ অল আছামত আমি চিফ ইঞ্জিনিয়াৰৰ পিছত অন্বেষণ কৰিম। ইয়াৰ পিছত আমি দৰকাৰ হ'লে আমাৰ জীৱন ধ্বংস হৈ যাওক, আমি আন্দোলনৰ ৰাস্তা ল'ব লাগিব। তাৰ আগতে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, চৰকাৰে যিহেতু আমাক গাঁতত পেলাইছে, চৰকাৰ আমাৰ অভিভাৱক, আমাৰ গাৰ্জেন, আমি আল্টিমেটলি আমি ধৰিবলৈ গ'লে চৰকাৰ আমাৰ দেউতা। গতিকে ল'ৰাহঁত যেতিয়া বিপদত পৰিছে, দেউতাকে যিহেতু ল'ৰাহঁতক ডাঙৰ কৰিছে, ল'ৰাহঁতক এতিয়া তেওঁলোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগে। তেওঁলোকে যেনেকে আমাক কামত নিযুক্তি কৰিলে তেনেকে আমাক উদ্ধাৰ কৰি দিয়ক। আমি অনুদান বিচৰা নাই, আমাৰ প্ৰাপ্যখিনি বিচাৰিছোঁ। আমাৰ নগাঁৱত এতিয়ালৈকে আমাৰ বিল বহুতখিনি বিল হোৱা নাই। আমাৰ নগাঁৱত 200ৰ ওপৰত ঠিকাদাৰ আছে, তাৰে আধাখিনি ঠিকাদাৰক আধা কাম বন্ধ কৰি ৰাখিব দিছে, মানে সম্পূৰ্ণ কাম কৰিব দিয়া নাই। বিলৰ সংখ্যা বহুতখিনি আছে, এইখিনি আমি একাউণ্টছ অফিচাৰৰ লগত কথা পাতিহে কওঁ। অনুমানিকটো আমি প্ৰত্যেকৰে এতিয়া 20 লাখ, কোনোবা 2 লাখ, কোনোবা 3 লাখ, এনেকে আমাৰ 200 ঠিকাদাৰৰ কিমান হ'ব। গতিকে আপোনালোকে 100 কোটি টকা প্ৰায় 100 কোটি মানে নগাঁও পাবলগীয়া আছেই। আজি প্ৰায় 2 মাহ 2.5 মাহ আগতে আত্মহত্যা কৰিছে। তেখেত কিন্তু দিল্লীৰ নহয়, বিহাৰৰ। তেখেতৰ ফটো আছে মোৰ হাতত। তেখেত কিন্তু আমাৰ ডিফুত কাম কৰিছিলে। এতিয়া তেখেতৰ নিচিনাকে বহুত ল'ৰা, আমি সিদিনাখন প্ৰাগজ্যোতিক ITIত আমি মিটিং কৰিছোঁ অল আছামৰ, বহুতৰ পৰা আমি শুনিছোঁ যে তেখেতসকল আৰু বহুত ল'ৰা, এজনটো মিটিঙতে বুকু বিষালে, তেখেতৰ এতিয়া হাৰ্ট এটেক হৈছে, ইমানবিলাক টেনশ্যনত। গতিকে আজি যদি কৰ্মচাৰীসকলে, আজি যদি বিধায়ক মন্ত্ৰীসকলে 2 মাহ দৰমহা নাপায় কি হ'ব? এজন বিধায়কে কিবা এটা নহ'লে কেনেকে চলিব, মন্ত্ৰী গ'লে কেনেকে চলিব, এনেকুৱা যদি চিন্তা চৰ্চা হয় ওপৰত, যে আমি আজি কেনেকে চলিম? এই কথাষাৰ আমাৰ কাৰণে অকণমান চকু মেলি চাওক। তেওঁলোকক আমি দোষাৰোপ কৰা নাই, তেওঁলোকক আমি কৰ জোৰে আমি অনুৰোধ কৰিছোঁ, আমি হাত জোৰে অনুৰোধ কৰিছোঁ। আমি দৰকাৰ হ'লে আমি গোটেই ঠিকাদাৰ হয়, মই নগাঁও জিলা ঠিকাদাৰ সন্থাৰ সভাপতি আৰু সদৌ অসম ঠিকাদাৰ সন্থাৰ উপদেষ্টা, মই গোটেই ঠিকাদাৰ হয়, দৰকাৰ হ'লে মোদী ডাঙৰীয়া চাহাবক বা হিমন্ত শৰ্মা চাহাবক বা জয়ন্ত মল্ল বৰুৱা চাহাবক আমি ভৰিত ধৰিম, কিন্তু আমাৰ ল'ৰাখিনিক উদ্ধাৰ কৰি দিয়ক। কাৰণ ল'ৰাখিনি মুখ চাব নোৱাৰোঁ, আৰু আমাৰ মাজত ল'ৰা যে অনতি পলমে অসমৰ যে কেইজনমান ল'ৰা যে আত্মহত্যা কৰিব, এইটো আমি অলপ চেন পাইছোঁ। আৰু বহুত দুৰ্ভগীয়া হৈছে, বহুত ল'ৰাই মানে এনেকুৱা এটা অৱস্থা হৈছে, গহনা দি পেলাই, মাটি বন্ধকত দি পেলাই এনেকে কাম কৰিছে। আজি কাম কৰা মানুহখিনি প্ৰাপ্য ধনখিনি যদি নাপায়, আমিতো অনুদান বিচৰা নাই, অনুদান বন্ধ কৰক চৰকাৰে, কৰি আমাক প্ৰাপ্য ধন আঁচৰাই দিয়ক, আমাক উদ্ধাৰ কৰক, তেওঁলোক তেতিয়া উদ্ধাৰ হ'ব। আমাক যদি এনেকে মাৰে, তেওঁলোকৰ আগন্তুক ইলেকশ্যনত কিন্তু এই বস্তুটোৰ পৰা তেওঁলোকৰ ডাঙৰ এটা বৃহৎ ক্ষতি হ'ব। জয়তে আজি দুৰ্ভগীয়া ঠিকাদাৰসকলে আহি আমাৰ মাজত উপস্থিত হৈ ঘৰ চলাব নোৱাৰা অতি দুৰ্ভাগ্যকে অৱস্থাত থাকি ঘৰৰ অৱস্থা শোচনীয়, বাহিৰৰ চাৰিওফালৰ পৰা অৱস্থাই হেঁচা পাইছে। আমি 21 মাহে আমি কাম কৰি আমাৰ এতিয়া প্ৰাপ্য ধন আমি পাব পৰা হোৱা নাই। আমি কাম এতিয়ালৈকে আমি মেইনটেনেঞ্চ কৰি আছোঁ আৰু যিবিলাক SOP ওলাইছিল সেই SOPৰ মতে আমি সম্পূৰ্ণ কাম কৰিছোঁ। আমি পঞ্চায়তক কাম চমজাই দিছোঁ, তাৰপিছতো ফাইনেল বিল আমি নাপাওঁ আৰু অফিচতো বিলবিলাক বাৰেপতি গুৱাহাটীলৈ যায়, 2 মাহ 3 মাহ পেলাই ৰাখি পেলাই ৰিজেক্ট বুলি পঠাই দিয়ে। বহুত ঠিকাদাৰ ভুগিছে। আমি এতিয়া আন্দোলনৰ বাহিৰে আমি বিকল্প ৰাস্তা দেখা নাই। আমি বহুত আশা কৰিছিলোঁ যে চৰকাৰক আমি বিৰোধ কৰিব নোৱাৰোঁ, চৰকাৰ মুদ্ৰাবাদ ধনি দিব নোৱাৰোঁ। চৰকাৰক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ,
অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাহাব, লগতে আমাৰ হিমন্ত শৰ্মা সদৌ অসমৰ মুখ্যমন্ত্ৰী মহন্ত শৰ্মা চাহাবকো আমি অনুৰোধ কৰিছোঁ, আমাৰ ঠিকাদাৰখিনি যিহেতু গাঁতত সোমোৱালে, তেখেতসকলে যিটো ধৰণে আমাক কামত দিছিলে, আজি আমি অলপ ছিনিয়ৰ ঠিকাদাৰ আমি যেনে তেনে অকণমান সহ্য কৰিছোঁ। বহুত উঠি অহা ল'ৰা, নিবনুৱা ল'ৰা, তেওঁলোকে ধাৰ ধোপাল কৰি মাক বাপেকৰ পৰা মাক দেউতাকৰ পৰা পইচা আনি বাহিৰৰ মানুহৰ পৰা পইচা আনি গহনা বন্ধকত দি এনেকুৱা এটা অৱস্থা হৈছে, এতিয়া তেওঁলোকে কোনোপিনে উপায় দেখা নাই। আজি অকল নগাঁৱতে নহয়, আজি 46টা সংমণ্ডলত ডিভিজনত আজি এই ধৰ্মঘট পালন হৈছে। আৰু ইয়াৰ পিছত 2 তাৰিখে আমাৰ অল আছামত আমি চিফ ইঞ্জিনিয়াৰৰ অফিচত অন্বেষণ কৰিম। ইয়াৰ পিছত আমি দৰকাৰ হ'লে আমাৰ জীৱন ধ্বংস হৈ যাওক, আমি আন্দোলনৰ ৰাস্তা ল'ব লাগিব। তাৰ আগতে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, চৰকাৰে যিহেতু আমাক গাঁতত পেলাইছে, চৰকাৰ আমাৰ অভিভাৱক, আমাৰ গাৰ্জেন, আমি আল্টিমেটলি আমি ধৰিবলৈ গ'লে চৰকাৰ আমাৰ দেউতা। গতিকে ল'ৰাহঁত যেতিয়া বিপদত পৰিছে, দেউতাকে যিহেতু ল'ৰাহঁতক ডাঙৰ কৰিছে, ল'ৰাহঁতক এতিয়া তেওঁলোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগে। তেওঁলোকে যেনেকে আমাক কামত নিযুক্তি কৰিলে তেনেকে আমাক উদ্ধাৰ কৰি দিয়ক। আমি অনুদানৰযোৰে আমি অনুৰোধ কৰিছোঁ, আমি হাত জোৰে অনুৰোধ কৰিছোঁ। আমি দৰকাৰ হ'লে আমি গোটেই ঠিকাদাৰ হয়, মই সদৌ নগাঁও জিলা ঠিকাদাৰ সন্থাৰ সভাপতি আৰু সদৌ অসম ঠিকাদাৰ সন্থাৰ উপদেষ্টা, মই গোটেই ঠিকাদাৰ হয় দৰকাৰ হ'লে মোদী ডাঙৰীয়া চাহাবক বা হিমন্ত শৰ্মা চাহাবক বা জয়ন্ত মল্ল বৰুৱা চাহাবক আমি ভৰিত ধৰিম, কিন্তু আমাৰ ল'ৰাখিনিক উদ্ধাৰ কৰি দিয়ক। কাৰণ ল'ৰাখিনি মুখ চাব নোৱাৰোঁ, আৰু আমাৰ মাজত ল'ৰা যে অনতি পলমে অসমৰ যে কেইজনমান ল'ৰা যে আত্মহত্যা কৰিব, এইটো আমি অলপ চেন পাইছোঁ। আৰু বহুত দুৰ্ভগীয়া হৈছে, বহুত ল'ৰাই মানে এনেকুৱা এটা অৱস্থা হৈছে, গহনা দি পেলাই মাটি বন্ধকত দি পেলাই এনেকে কাম কৰিছে। আজি কাম কৰা মানুহখিনি প্ৰাপ্য ধনখিনি যদি নাপায়, আমিতো অনুদান বিচৰা নাই, অনুদান বন্ধ কৰক চৰকাৰে, কৰি আমাক প্ৰাপ্য ধন আঁতৰাই দিয়ক, আমাক উদ্ধাৰ কৰক, তেওঁলোক তেতিয়া উদ্ধাৰ হ'ব। আমাক যদি এনেকে মানে তেওঁলোকৰ আগন্তুক ইলেকশ্যনত কিন্তু এই বস্তুটোৰ পৰা তেওঁলোকৰ ডাঙৰ এটা বৃহৎ ক্ষতি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।